সাত জনম ল'ব লাগিব গীৰ্গাই চৰ্দাৰে গৌৰৱ গগৈ সমান হ'বৰ কাৰণে। নমস্কাৰ, স্বাগতম জনাইছোঁ আটাইকে নতুন এটা ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈ সমান হ'বলৈ 7 জনম লাগিব এই গীৰ্গাই চৰ্দাৰক। আৰু গীৰ্গাই চৰ্দাৰ কোন জানেই নহয়। আৰু জুবিনে যাৰ নাম দি থৈ গৈছিলে নেকি গৰু, আৰু কি হয় মলুৱা, আৰু সেই মলুৱা নিজৰ সমষ্টিতে এইবাৰ থৰক বৰক নলবাৰীত। আপোনালোকে সকলোৱে গম পায়, ইতিমধ্যে সেই চৰ্দাৰ পাৰ্টি গীৰ্গাই চৰ্দাৰ পাৰ্টিয়ে ইটিকিং কৰিছে গৌৰৱ গগৈক। কৰিছে কি যে অসমীয়া ভাষাটোকে বোলে ভালকৈ ক'ব নাজানে, আৰু বোলে কি আনখিনি কি ক'ব, মানে আন বিষয়বস্তুৰ ওপৰত কি মাত মাতিব। কিন্তু এইখিনিতে এটা কথা কওঁচোন, আপোনালোকে সকলোৱে গম পায় গৌৰৱ গগৈ ইয়াত পঢ়া নহয়, বাহিৰত পঢ়া মানুহে মানে কোনোবা এটা কথা হয়তো মুখত নুফুটিব পাৰে, কিন্তু হ'লেও তেওঁ যত্ন কৰিছে যে যিকোনো প্ৰকাৰে তেওঁ অসমীয়া ভাষাটো ক'বলৈ মানে অভ্যাস কৰিছে। আৰু তাতে যেনিবা এটা দুটা ভুল হ'ব পাৰে, তাত কি একে ৰামায়ণ মহাভাৰতখন অশুদ্ধ হ'ল। এতিয়া কথাটো হ'ল কি, তেওঁ যে গৌৰৱ গগৈ সেই অসমীয়া ভাষাটোৰ ওপৰত ইটিকিং কৰিছে, মই তেওঁক প্ৰশ্ন কৰোঁ, তেওঁ অসমীয়া ভাষাটো সলসলীয়াকৈ ক'ব পাৰে। মুখখন বেকা কৰি কৰি গৰুৰ পুকৰটোৰ নিচিনা মুখখন কৰি কৰি তেওঁ সুন্দৰকৈ অভিনয় কৰি কৰি কথাখিনি ক'ব পাৰে। কিন্তু তেওঁতো চুৰৰ বিদ্যাটো নগ'লে, তেওঁতো মাইকীৰ নামত হওক, ক'বাৰ নামত হওক, মাটিৰ বাৰীৰ পৰা আদি কৰি চব চুৰ কৰি কৰি লৈছে। আনচাই ৰঙিয়া ষ্টেচনৰ পৰা গৰুকেইটা চুৰ কৰিবলৈও তেওঁ অকণমানো কুণ্ঠাবোধ নকৰিলে। আৰু সেইজনে বাৰু গৌৰৱ গগৈ হাঁহি পেলাই মানে কি লাভ হ'ব, লাজ পোৱা নাইনে? এতিয়া আগতে নলবাৰী মানুহে তেওঁক ভাল পাইছিলে, কিন্তু যেতিয়াই নেকি গীৰ্গাইখিনি মানে ৰঙিয়া ষ্টেচনৰ পৰা হেৰাই গ'ল, তেতিয়া সকলোৱে জানিলে যে জুবিন গাৰ্গে কৈ যোৱা গৰুটো একে সঁচাই গৰু, আৰু গৰুৱেহে গৰুক বিচাৰে নহয়নে? গতিকে গৰুৱে গৰু চুৰ কৰি ৰঙিয়াৰ পৰা লৈ গ'ল, আৰু পিছততো দেখিলে ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো গৰু চুৰ ওলাই গৈ আছে। কিন্তু এতিয়া প্ৰশ্ন হ'ল, তৰুণ গগৈ বাৰু সেই তেনেকুৱা চুৰ প্ৰকৃতিৰ আছিল নেকি, বা তৰুণ গগৈ পুত্ৰ তেনেকুৱা চুৰ প্ৰকৃতিৰ নেকি? ক'ব পাৰিবনে কোনোবাই? বা তৰুণ গগৈ মানে অগাধ সম্পত্তি, সেইটো কোনোবাই দেখাব পাৰিবনে? কৰিব পাৰে কিবা এটা। আগতে APSC কেলেংকাৰীটোৱে হওক, এতিয়া কিছুমানে ক'ব ন আপুনি এনেকৈ কৈছিলে বুলি, তেওঁৰ দিনত হৈছিলে, কিন্তু তেওঁ সেই সময়ত মুখ্যমন্ত্ৰী নামতহে আছিলে। আৰু এই চৰ্দাৰ পাৰ্টিটোৱে কিন্তু তৰুণ গগৈক বিপথে পৰিচালিত কৰি পেলাই কিছুমান কালিমা লগালে, আৰু অতিষ্ঠ হৈ মানুহে সেই কংগ্ৰেছ চৰকাৰৰ ঠাইত মানে BJP চৰকাৰ বিচাৰিলে। এতিয়া মেইন কথাটো হৈ গ'ল, এই গৰু চোৰৰ পাৰ্টিটো বুলি ক'লে নহ'ব, এই চৰ্দাৰটোৱে যে গৌৰৱ গগৈক ইমান হাঁহিছে। আৰু এজন দেখিছোঁ এই টেপেৰা টুকুৰাকৈ যে দিলীপ শইকীয়া, সেইজনেও দেখিছোঁ একদম গৌৰৱ গগৈক বৰ মানে বেলেগ বেলেগ ধৰণৰ কথা কৈ পেলাই ইটিকিং কৰি আছে। তেওঁলোকৰ দুইজনৰে নিজৰ স্থিতি কি বাৰু, বা দিলীপ শইকীয়াই হওক বা হেৰিয়ে হওক, মলুৱাই হওক, তেওঁলোকৰ নিজৰ নিজৰ ঠাইত নিজৰ নিজৰ কাম কৰক নহয়নে? গৌৰৱ গগৈয়েতো তেওঁলোকক একো কৈ থকা নাই। গৌৰৱ গগৈয়ে পানী খোৱা পুখুৰীত বিহ ঢালিছে নেকি? মই কোনো দলৰ নহয়, মই কংগ্ৰেছৰো নহয়, BJPৰো নহয়, কিন্তু যিটো হয় সেইটোহে ক'ব লাগিব। কাৰণ তৰুণ গগৈ পুত্ৰই তেনেকৈ মানুহৰ পিছত লাগি নাথাকে, তেওঁ নিজৰ কৰ্ম হাৰক জিকক তেওঁ নিজৰ কাম নিজে কৰি আছে। আৰু আমিও বিচাৰিছোঁ যি নেকি এখন চৰকাৰে যদি 10-15 বছৰ থাকি যায়, তেওঁলোক একদম মহা ধুৰন্ধৰ হৈ যায়। ঠিক তেনেকুৱাই হৈছে আমাৰো। আৰু এতিয়া উপায় নাই, সেইটো সময়ত আমি কংগ্ৰেছৰ বিকল্প এটা দল বিচাৰিছিলোঁ, আৰু এতিয়া এটা আমি দল লাগে এইটোৱে থাকক, কিন্তু মুখ্যমন্ত্ৰী সলনি হ'ব লাগে, সেইটোৱে লাগে। আৰু আপোনালোকে সকলোৱে গম পায়, এই গৰু চোৰে কিন্তু কোনো কাৰণতে তেওঁ যে এইবিলাক এতিয়া এইটো কথা কৈ আছে, তেওঁ কোনোবাবাৰ ক'লেনে বোলে জুবিন হেনো তেওঁৰ লগতে পঢ়া বুলি মানে উফাই ডাং মাৰে, সেই জুবিন গাৰ্গৰ ন্যায় লাগে বুলি ক'লেনে? পাৰিবনে তেওঁ মুখ্যমন্ত্ৰীক হেঁচা দিব যে জুবিন গাৰ্গৰ ন্যায় দিবই লাগিব বুলি ক'ব পাৰিব? দম আছে? ক'ত দম থাকিব? কাৰণ মানে কি হৈছে, মামাৰ মুখ্যমন্ত্ৰী, মামাৰ বুলিয়ে কৈ দিলে আহিয়ে যায় দেই, বেয়া নাপাব আপোনালোকে। মুখ্যমন্ত্ৰীৰ হেৰিত গৈ পেলাই তেওঁ মুখ্যমন্ত্ৰীৰ ভৰিৰ তলত থাকি মুখ্যমন্ত্ৰীয়ে যদি কাইলৈ তেওঁক খেদি দিয়ে, গুচি যাব। মুখ্যমন্ত্ৰীয়েও এনেকুৱা এটা দল গঠন কৰি থৈছে তেওঁ ছাপোৰ্টত, মানে কি ক'ব, উঠ বুলিলে উঠে, বহ বুলিলে বহে। যদি কয় বোলে কাণত ধৰ মাটি চেলেক, তেওঁলোকে মাটি চেলেকিব লাগিব, এনেকেই ক'লোঁ। আৰু এতিয়া আপোনালোকক মই কওঁ শুনক, ইয়াৰ মাজতো BJP দলৰ মাজতো কিন্তু দুটা ভাগ হৈ আছে, সেইটো আপোনালোকে লাহে লাহে স্পষ্ট হৈ পৰিব। মেইন কথাটো হ'ল কেতিয়া জানেনে, যে গৰু চোৰৰ
পূৰ্বৰ পৰাই তেওঁলোকৰ গুমগুমনি এটা আৰম্ভ হৈ আছে আৰু এতিয়া তেওঁলোকৰ দলৰ ভিতৰতে মুখ্যমন্ত্ৰীজনক সলাবলৈ বিচাৰিছে কিন্তু মই ক'লোঁ বুলিয়ে যে মুখ্যমন্ত্ৰীজনক ইমান সোনকালে সলাব পাৰিব সেইটো কিন্তু একদম মানে ভাবিবলগীয়া কথা দেই সেইটো পটককৈ সলাব নোৱাৰে আৰু নিউজবিলাকত প্ৰচাৰ হৈ আছে কেইজনমানৰ নাম ইতিমধ্যে প্ৰচাৰ হৈ আছে কিন্তু সেইবিলাক কেতিয়াও হ'ব নোৱাৰে নহয় আৰু তেওঁলোকে আৰু এটা ভাগত বিচাৰিছে সৰ্বানন্দ সোণোৱালক আপোনালোকে গম পাই সৰ্বানন্দ সোণোৱালে নিজৰ চকীখনকো যেতিয়া গাড়ীখন আৰু দি দিছিলে কি কাৰণত দি দিছিলে তেতিয়াই তেওঁৰ প্ৰতি মানুহৰ আস্থা কমিছে হ'লেও আমিও বিচাৰোঁ তেওঁ আকৌ এবাৰ হওক এইটো মানুহে কয় মই যেতিয়া সেই কথাটো লৈ পেলাই কাৰোবাৰ লগত আলোচনা কৰোঁ তেতিয়া কয় যদি বাইদেউ জিকি যায় তেন্তে হ'লে তেওঁ যদি আগৰবাৰৰ নিচিনাকৈ আকৌ দি দিয়ে আসনখন তেতিয়া কি হ'ব বাৰু আপুনি কওকচোন তেনেকৈও কয় কথাটো একদম সঁচা কাৰণ তেওঁ এবাৰ আমাক বিশ্বাস ভাঙি থৈছে নহয়নে বাৰু আমি আচলতে বিজেপি দলটো বিচাৰিছিলোঁ কিয় সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকিব বুলি কিন্তু তেওঁ কি কৰিলে আমাক গাদ্দাৰ কৰিলে নহয় জানো তেওঁ মানে তেতিয়া সেই সময়ত একদম ফুলজাৰি কিছুমান মাৰিলে পাহাৰ ভৈয়াম পৰ্বত এনেকুৱা কিছুমান মাৰি তেওঁ নিজৰ চকীখনকে মুখ্যমন্ত্ৰীক অৰ্পণ কৰিলে আৰু এই মুখ্যমন্ত্ৰীক কোনো কাৰণতে সহজে কিন্তু কোনেও হৰুৱাব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰে যিমান বেয়া কামো কৰে সিমান 50-50 আৰু তাৰ মাজতে এতিয়া তেওঁ আঁচনি দি পেলাই ইমানেই মানে মানুহখিনিক পাগলা কৰি পেলাইছে সেই আঁচনিৰ কাৰণে তেওঁ আকৌ জিকি যাব আৰু বিহাৰতো ঠিক তেনেকুৱাই আঁচনিৰ কাৰণেই হৈছে আৰু মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰিছে যে বিহাৰত বিজেপি কেনেকৈ জিকিছে তেওঁ নিজে কৈছে যে আঁচনি মাইকী মানুহক আঁচনিখিনি আৰু তেওঁ গম পায় ক'ত কেনেকৈ কাক ব্ৰেইন ৱাছ কৰিব লাগে বহুত কথা আহি পৰে আৰু মলুৱাক কৈছোঁ তেওঁ পিতৃ কি আছিলে এটা ভাবি চাওক তেওঁ পিতৃ নিকা আছিল নে তেওঁ নিজৰ পঢ়া স্কুলৰ চাৰ্টিফিকেটখনকে 2 নম্বৰী কৰি পেলাই কি কৰিছিলে তেওঁ জেল যাবলগীয়া হৈছিলে বা চাকৰি খেদিবলগীয়া মানে গুচি গৈছিলে হয়নে নহয় আপোনালোকে সকলোৱে জানে ইয়াৰ আগত মই তেনেকুৱা এটা ভিডিঅ' হ'ল দিন চালে গম পাব তেওঁ হেৰি আছিলে তেনেকুৱা তেওঁ পিতৃ আছিল তেনেকুৱা কিন্তু গৌৰৱ গগৈ পিতৃ আকৌ তেনেকুৱা নাছিলে দেই ভুৱা চাৰ্টিফিকেট লৈ পেলাই তেওঁ কাম কৰা নাছিলে বা জেল হাজতলৈকো যাবলগীয়া হোৱা নাছিলে আৰু দুটামান কথা ক'ব লাগিব তেওঁ এতিয়া উচ্ছেদৰ কথা কয় কিবা কথা কয় তেওঁ কিমান নিকা মই সেইটোহে কথা ক'বলৈ গৈছোঁ কালি পৰহি আপোনালোকে দেখিছিলে শিলখাকু উচ্ছেদিত পৰিয়াল কিছুমানক তেওঁলোকে যেতিয়া নেকি মানে হেৰি কৰিছিলে নিজৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰি আন্দোলন কৰিছিলে সেই আন্দোলনত আমাৰ দিছপুৰ থানাৰ পুলিচে গৈ পেলাই চুচুৰাই বগৰাই মহিলাসকলক কেনেকুৱা হাৰাশাস্তি কৰিছিলে আৰু সেই সময়ত ভাষণ মাৰি আছিলে আমাৰ মুখ্যমন্ত্ৰীয়ে খানাপাৰাত কিন্তু সেই যিসকল মহিলাই সেই জেগাত মানে আন্দোলন কৰি আছিলে তাৰ কাষতে কিন্তু আছিলে কৈলাশ ভৱন আৰু সেই কৈলাশ ভৱনলৈ যোৱা এটা ব্যাগুম ৰাস্তা এতিয়া কিছু লোকে কয় যে চৰকাৰী মাটিত আছে উচ্ছেদ চলিবই লাগিব কিন্তু উচ্ছেদ চলিলে ধনী দুখীয়াৰ সকলোৰে উচ্ছেদ চলিব লাগিব অকল বাছি নিজৰ স্বাৰ্থৰ কাৰণে কিছু লোকক ঘৰ ভাঙিলে হ'বনে বাৰু ভাঙিছে একফালৰ পৰা ভাঙি যাব লাগিব ক'ৰ কৈলাশ ভৱন ক'ৰ কিবা ভৱন এইবিলাক আমাৰ দৰকাৰ নাই দলগাঁৱতো আছে অশোক সিংঘালৰ হিম্মত সিংহা বিল্ডিং আছে পাৰিছেনে তেওঁলোকে ভাঙিব নাই পৰা সেইবিলাকৰ কাৰণে তেওঁলোকৰ কি হৈছে সেইবিলাক ব্যাগুম নেতা আৰু হিম্মত সিংহাৰ আছে তেওঁলোকৰ লগত লেটিপেটি হয়তো হিম্মত সিংহা বিল্ডিংটোতো তেওঁলোকৰ মানে অংশীদাৰ থাকিব পাৰে গতিকে বন্ধু বান্ধৱীসকল মোৰ এইখিনি আছিলে ক'বলগীয়া তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ হওক বা তৰুণ গগৈ হওক কথা ক'বলৈ তেওঁলোকে এশবাৰ ভাবিব লাগে লাজ পাব লাগে এসময়ত তৰুণ গগৈ ঘৰতে এহাতলৈকে চেলেকি তৰুণ গগৈ ভৰি মালিচ কৰি তেওঁলোকে সুবিধা আদায় কৰি আছিলে আৰু এতিয়া যেতিয়াই মানে তেওঁলোক বিজেপি দললৈ জাপ দি দিলে বিজেপি আহি গ'ল তেওঁলোকে পুৰণা বিজেপিখিনিকো ঠাই নাইকিয়া কৰিছে আৰু 2 নম্বৰী কথা কৈ ইটিকিং কৰা কথা কৈ মানুহক মানে একদম ব্যস্ত কৰি তুলিছে কাৰণ কি জানে গৌৰৱ গগৈ হ'ব পাৰে তেওঁ বেলেগ দলৰ হ'ব পাৰে কিন্তু হ'ল বুলিয়ে চকুৰ আগত নোহোৱা নোপোজা কিছুমান কথা ক'লে আমি সহ্য কৰিম নেকি সেইটো কেতিয়াও সহ্য কৰা নহ'ব এইবাৰ নিজৰ সমষ্টিটোত তেওঁ কেনেকৈ জিকে সেইটোহে হ'ব লক্ষণীয় কাৰণ তাৰ সেই নলবাৰী সমষ্টিৰ মানুহ কিছুমানে কৈছে বাইদেউ এবাৰ তেওঁ অৱস্থা ইয়াত কাহিল বিশেষতে তেওঁ গৰু চুৰ কৰাৰ কাৰণে চাওক গৰুৱেতো গৰু বিচাৰিবই নহয় জানো আৰু ৰঙিয়া ষ্টেচনৰ পৰা হঠাৎ গৰুবিলাক চুৰ হৈ গ'ল এতিয়া সেই কিছু লোকে কিন্তু সেই সময়ত গৰুবিলাক উভতাইও দিছিলে বেমাৰী গৰু বুলি এটা এই দিগন্ত কলিতা নে কি বুলি তেওঁ উভতাই দিলে কিন্তু এইকেইজনে নিদিলে লাজো নাপায় আৰু যিমান মানে
এইবিলাক আঁচনিবিলাক আহে তেওঁ আকৌ পত্নীৰ নামতে দি থয় এইজনে, এই আমাৰ গৰু চোৰৰ চৰ্দাৰজনে। গতিকে বন্ধু বান্ধৱীসকল মোৰ আছিল ক'বলগীয়া এইখিনিয়ে, কাৰণ আকৌ মানে শেষত কওঁ 7 জনম ল'লেও গৌৰৱৰ সমান হ'ব নোৱাৰে। হ'ব পাৰে তেওঁ কিবা কৈ আছিলে আৰু মতা মাছ মাইকী মাছ এনেকুৱা কৈ আছিলে, যিমান যি নক'লেও গৌৰৱ গগৈ সমান হ'ব নোৱাৰে। শিক্ষাৰ পৰা আদি কৰি গৌৰৱ গগৈ কিন্তু তেনেকুৱা উপৰুৱা নাম নাই দেই। তেহেঁতেহে দিছিলে কিবা মতা মাছ মাইকী মাছ, তেওঁলোকেহে দিছিলে, কিন্তু তেওঁক একদম পূৰা জুবিনে মানে সঁচাকৈ ভগৱান জুবিন গৰু নাম দি থৈ গৈছে, আৰু তেওঁ গৰুকে চুৰ কৰিছে। কিমান চুৰ হ'ব লাগিব চাওক। আৰু সেই দুখীয়া মানুহখিনিক উচ্ছেদ কৰি পেলাই তেওঁ কি কৰিছে, ঘৰ কৈলাশ ভৱন বনাইছে বাপেকৰ নামত। বাপেকৰ দিনত বোলে সেইখিনি মাটি হেনো তেওঁ বোলে কিনিছিলে। কেনেকুৱা যে ফাল্টু কিছুমান কথা কয় দেই। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায়, এতিয়া বাই বাই।